নমস্কাৰ ফ্ৰেণ্ডছ, আজি 6 জানুৱাৰী 2025 অৰ্থাৎ সোমবাৰ আৰু এনেকৈ আমি আজি উপস্থিত আছোঁ আমাৰ গাঁৱৰে মদন নাথৰ ঘৰত কিছু সহায় কৰাৰ কাৰণে এনেকৈ ৰাইজ আগবাঢ়ি আহিছে। আমাৰ ধুবুৰী জিলাৰ বিলাচীপাৰা সাব ডিভিজনৰ পুৰাণলপুৰা গাঁও হয়। ৰাইজ বহুত আহিছে, আজি উপস্থিত হৈছে আমাৰ মদনদাৰ ঘৰত দেখাই পাই আছে। আমাৰ পুৰাণলপুৰা গাঁৱৰ আজি মদনদাৰ ঘৰত আমি এনেকৈ উপস্থিত হৈছোঁ আৰু আমাৰ গাঁৱত আজি বহুদিনৰ পৰা এটা নিয়ম বান্ধি দিছিলোঁ যে যদি আমাৰ গাঁৱৰ কোনোবা ব্যক্তিক আমি হেৰুৱাবলগীয়া হয়, আমাৰ মাজৰ পৰা মানে চিৰ বিদায় মাগে, তো তেখেতৰ এই দুৰ্ভগীয়া পৰিয়ালক আমি গাঁৱৰ প্ৰতি ঘৰে এশকে তুলি পেলাই এইখিনি আমি সহায়ৰ হাত আগবঢ়াওঁ। আপোনালোকে নিশ্চয় আগতে মোৰ ভিডিঅ'ত পাইছিলে। আজিও তাৰ ব্যতিক্ৰম নহয়। আজিও আমাৰ মদনদাৰ মা একচুৱেলি আজি প্ৰায় 8 দিন আগত ঢুকায়। তো সেই হিচাপে যিহেতু 10 দিনত দহা কাজ আৰু 11 দিনত শ্ৰাদ্ধখন পাতা হয়, তো এই শ্ৰাদ্ধত আমাৰ কিছু সহায়ৰ কাৰণে ৰাইজৰ পৰা আমি প্ৰায় ইয়াত আজি 8,700 টকা আমি আজি দিম আৰু অহা পৰহি মানে শ্ৰাদ্ধৰ দিনা বাকীখিনি ৰাইজে আৰু কিছু উঠিবলগীয়া বাকী আছে, এইখিনি দিয়া হ'ব। তো এনেকৈ আমাৰ চলি আহি আছে। আজি প্ৰায় 18জনক না প্ৰায় 18জন ব্যক্তিক আমি আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হ'ল আৰু আমি একেৰাহে 18জন ব্যক্তিৰ পৰিয়ালক আমি এনেকৈ সহায় কৰি আহি আছোঁ। প্ৰায় ক'বলৈ গ'লে 1,80,000 মান টকা আমি এই গাঁওখনত সহায় কৰিবলৈ পালোঁ। মানে বাকী যি কি নহওক, আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ মাজৰ পৰা কোনোবা ব্যক্তি এনেকৈ হেৰাই যাওক বা আমি হেৰুৱাব লগা হওক, কিন্তু দুৰ্ভাগ্যবশতঃ যদি এনেকৈ আমাৰ পৰা হেৰাই যাবলগীয়া হয়, তো আমি এনেকৈ গাঁৱৰ ৰাইজে সহায় কৰি আহি আছোঁ। যিহেতু তাৰ ব্যতিক্ৰম নহ'ল, আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে এই যি প্ৰচেছ চিৰদিন এনেকৈ যাতে আমি সহায় কৰি যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আপোনালোকেও হয়তো নিজৰ নিজৰ গাঁওবিলাকত এনেকুৱা ধৰণৰ প্ৰচেছ এটা ল'ব পাৰে হাতত, যাৰ জৰিয়তে আমাৰ গৰীব দুখী মানুহখিনি বহুতখিনি সহায় হ'ব। একচুৱেলি খেলি মেলি হ'লহেঁতেন যদি আমাৰ এটা কমিটি নাথাকিলহেঁতেন। আজি আমি কি কৰিছোঁ, এইটো পইচা উঠোৱাৰ কাৰণে গাঁৱৰ মহিলাসকলক দায়িত্ব দিয়া হৈছে বিশেষকৈ, আৰু এটা কমিটি বনোৱা হৈছে। আৰু কমিটিত আমাৰ সভানেত্ৰী হ'ল আমাৰ মাছু দেৱী আৰু সম্পাদিকা হ'ল আমাৰ মীনা কাকী। এখেত দুয়োগৰাকীৰ নেতৃত্বত এটা কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিয়ে মানে এইখিনি মানে তুলি সহায়ৰ কাৰণে আগবাঢ়ি আহে। তো গতিকে আপোনালোকেও এনে এটা ধুনীয়া কমিটি গঠন কৰি এই যি পদ্ধতি, এই পদ্ধতিত আপোনালোকে সহায় কৰি যাব পাৰে। তো আপোনালোকে দেখাই পাই আছে আমি এনেকৈ আজি সহায়ৰ কাৰণে আগবাঢ়ি আহিছোঁ। তো ইয়াতে আছে 8,700 টকা দাদা, ঠিক আছে। এইখিনি আজি জমা দিলোঁ আৰু অহা পৰহি শ্ৰাদ্ধৰ দিনা বাকীখিনি উঠিব, ঠিক আছে। আৰু পইচাখিনি ল'লে আমাৰ ইয়াতে এটা চহী কৰিব লাগে। নামটা লিখিলে, তোৰ নামটা লিখিলে হ'ব। দাদা এইখিনি সহায় পালে ভাল লাগে নিশ্চয়, হয় না? হয়, নিশ্চয় ভাল। আৰু দাদাৰ কণ্ডিশ্যনটো এনেকুৱা হৈ আছে, মানে ক'বলৈ একদম মানে তোৰ এক্সিডেণ্টটা কতদিন আগত হৈছিল? 2 মাহ আগত না? 2 মাহ আগত দাদাৰ এটা এক্সিডেণ্ট হৈছিল। মানে কিবা ৰাজমিস্ত্ৰীৰ কাম কৰি আছিলে না, মানে ঘৰৰ পৰা পৰি গৈছিল। পৰি গৈ যে ঠেংখন ফ্ৰেকচাৰ হৈ গৈছে। মানে বৰ্তমান একো কাম চাম কৰিব নোৱাৰা হৈছে, ঘৰতে বহি থকা হৈছে আৰু তাতে মাকক হেৰুৱাব লগা হ'ল। তো এনেকুৱা পৰিস্থিতিত ৰাইজে ওলাই আহে যদি এইখিনি সহায় কৰে নিশ্চয় বহুতেই ভাল লাগে। আৰু আমি আশা ৰাখিছোঁ আমাৰ গাঁৱৰ ৰাইজে এইখিনি চিৰদিন এনেকৈ হয়তো সহায় কৰি যাব বুলি আমি আশা ৰাখিছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে এনেকৈ যায় মানে। আৰু আমাৰ খলচীমাৰী গাঁৱৰ দাদাক লগ পালোঁ, দাদাও আহিছে মানে এখেতসকলৰ ঘৰত। দাদা, আমাৰ যিটো পদক্ষেপ এইটো মানে কি ক'ব বিচাৰে, মানে ভাল হৈছে নে বেয়া হৈছে? হয়, নমস্কাৰ। মই পোনপ্ৰথমতে আমাৰ যিটো মৃতকৰ পৰিয়ালত আজি মই আহি মৃতকৰ আত্মাই শান্তি পাওক এই আশাৰে ময়ো আহিছিলোঁ কিবা এটা সহায় কৰিম বুলি, আৰু ময়ো সহায় কৰিলোঁ। আৰু ইয়াত আহি মই এটা সুন্দৰ পদক্ষেপ দেখিবলৈ পালোঁ, আৰু মই আজি দেখাই নহয় মই শুনাও পাইছিলোঁ। আৰু মই আমাৰ উদীয়মান যুৱক মোৰ ভাইটি ধনজ নাথৰ ইউটিউব মই বহুত চাইছোঁ। আৰু এই লাওপাৰা গাঁৱৰ যিটো পদক্ষেপ, বিশেষকৈ আমাৰ ধনজ নাথ আৰু আই মাতৃসকলৰ নেতৃত্বত এখন সমিতি হৈছে, আৰু এই সমিতিৰ জৰিয়তে প্ৰতি ঘৰে ঘৰে সামান্য পৰিমাণৰ এটা ধন সকলোৰে পৰা কালেকশ্যন কৰি এই যে মৃতকৰ পৰিয়ালত দিয়া হয়, ইয়াৰ বাবে মই একদম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণ হৈছে, কাৰণ জন্ম মৃত্যু কোনেও ক'ব নোৱাৰে, কেতিয়া মৃত্যু হয় মানুহৰ। আৰু সেই সময়খিনিত টকা পইচা যে সকলোৰে থাকে এইটো নহয়, যে এই যে সামান্য পৰিমাণৰ যিখিনি ধন এই নিৰ্দিষ্ট দিন, কাৰণ
মৃত্যুৰ পৰা সেই 11 দিনত আমাৰ এই শ্ৰাদ্ধখন পাতিবই লাগিব হে ক'ত টকা পাব নাপাব অলপ চিন্তা হয় হে যিহেতু এইখিনি টকা আমাৰ যদিও অলপ তথাপিও বহুত এটা সকাহ পায় এই মৃতকৰ পৰিয়ালৰ যিটো নিকটাত্মীয় বহুত সকাহ পায় ইয়াৰ বাবে মই একদম একেবাৰে বাৰে বাৰে আকৌ কৈছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ইয়াৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে আমাৰ বিশেষকৈ আমাৰ নাথ সম্প্ৰদায়ৰ মানুহখিনি মই ক'ব বিচাৰোঁ যে এই লাওপৰা গাঁৱৰ যিটো পদক্ষেপ এই পদক্ষেপটো অনুসৰণ কৰি আন গাঁওবিলাকেও অনুসৰণ কৰক আৰু এই ব্যৱস্থা গ্ৰহণ কৰিলে মই যথেষ্ট আৰু আনন্দিত হ'ম আৰু ধন্য মানিম মই পুনৰবাৰ মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক ইয়াৰকে কামনা কৰে মই আজি এইখিনিয়ে কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ দাদা দাদাক এনেকৈ লগ পাইছোঁ আৰু দাদা যিখিনি কথা কৈছে সঁচাকৈ বহুতেই ভাল লাগিল আৰু আমি উৎসাহ পাম আগন্তুক দিনত এনেকৈ আমি আগবাঢ়ি যাম বুলি আমি আশা ৰাখিছোঁ বহুত বহুত ধন্যবাদ ঠিক আছে দাদা বহুত বহুত ধন্যবাদ